हेलो एवरीवन আজি আপোনালোকক মই দেখাম যে পিএম কিষাণ কৃষক যোজনা আজি যেহেতু আমাৰ 21 নং ইনষ্টলমেন্ট আজি কোনি পইচাটো কাৰ একাউণ্টত সোমাব কেনেকৈ সোমাব আজি সবিশেষ আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে প্ৰথমতে গুগলত সাৰ্চ কৰিব পিএম কিষাণ সাৰ্চ কৰাৰ পিছত আপোনালোকে দেখা পাব অফিচিয়েল ৱেবছাইট PM Kisan Saman Nadi এতে PM Kisan বেনিফিচিয়ারি স্ট্যাটাস এতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব এখন নতুন এখন পেজ খোল খাব আপোনালোকে চাই থাকক সবিশেষ নতুন এখন পেজ খোল খাইছে খোৱাৰ পিছত আপোনালোকে এতে দেখা পাইছে সামথিং ওয়েন্ট ৰং প্লিজ ট্রাই এগেইন গো টু pmkisan.gov.in এতে আপোনালোক গো টু pmkisan.gov.in ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব PM কিষাণৰ ৱেবছাইটটো খোল খাইছে খোল খাৰ পিছত আপোনালোকে এটা দেখা পাইছে যে 21 নং ইনষ্টলমেন্টটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষকসকলক দেখাই আছে যে আজি 19 নৱেম্বৰ 2025 21 নম্বৰ ইনষ্টলমেন্টটো দিয়া হ'ব সেই কাৰণে এতে চাইছে আপোনালোক সবিশেষ এটা থাম্বনেল দিয়া গৈছে আপোনালোকে চাওক এতে আপোনালোকে চাই লওঁ যে এতে আপোনালোকৰ পইচাটো ইমান সোনকালে নিদে আজি আপোনাৰ আজি 1:30 বজাত আপোনালোকৰ একাউণ্টত পইচা সোমোৱা আৰম্ভ হ'ব আৰু আপোনাৰ সরি অলপ প্ৰব্লেম হোৱাৰ কাৰণে মই বেক কৰিছোঁ আকৌ যাই আছোঁ ৱেবছাইটটোত আপোনালোকে দেখা পাইছে তলত আছে আপোনালোকৰ দ্য হনবিল প্ৰাইম মিনিষ্টাৰ উইল বি ৰিজেক্টস দ্য 21 ইনষ্টলমেন্ট অফ PM কিষাণ অন 19 নৱেম্বৰ 2025 ইন আসাম তামিলনাডু সব ষ্টেটত দিয়া হ'ব সেইকাৰণে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰি দিছে যে আজি 19 নৱেম্বৰ অৰ্থাৎ 1:30 বজাত আপোনালোকৰ একাউণ্টত পইচা সোমাব আৰু পইচাটো কোনি পাব সেইটো আমি সবিশেষ কৈ দিম আপোনালোকক জনাই দিম আপোনালোকে যদি আপোনালোকৰ PM কিষাণৰ আপোনালোকৰ যেটো মাটি হয় মাটি ডকুমেন্ট যদি এগ্ৰি ষ্টেক অনলাইন কৰা নাছিল বা কোনোবাই যদি কিবা ষ্টেটাসৰ প্ৰবলেম হৈছে নো মাৰি আছে আপোনালোকে সবিশেষ ভিডিঅ'টো চাই ল'ব আৰু আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড লৈ পেলাই আপোনালোকে এইটো পোৰ্টেলত চাব পাৰিব আপোনালোকৰ PM কিষাণৰ যোজনাটো ঠিকে আছে নে কিবা গণ্ডগোল হৈছে সেইটো কাৰণে আপোনালোকে আধাৰ কাৰ্ড মাৰি চাব আপোনালোকৰ ষ্টেটাস যদি সব yes আছে তেতিয়াহলে আপোনালোকে আপোনালোকৰ পইচাটো পাব আৰু যিসকলৰ এগ্ৰি ষ্টেক অনলাইন কৰা নাছিল সিহঁতৰ পইচাটো একাউণ্টত নোসোমায় আৰু বহুতৰ পইচাটো দুটা তিনটা কিস্তি একেলগে সোমাব বুলি আশা কৰি আছে বা আপোনালোকে কোনোবাই কৈ আছে যে 4000 টকা আজি সোমাব কিন্তু 4000 টকা নোসোমায় এইটো মিছা কথা একদম আপোনালোকে দেখাই পাইছে এতে প্ৰধানমন্ত্ৰী কৈ দিছে যে 19 নৱেম্বৰ অৰ্থাৎ 2000 অনলি সোমাব আপোনালোকৰ একাউণ্টত আৰু প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে নেক্সট যদি কোনোবাই যদি পইচা যোৱা ইনষ্টলমেন্টত পোৱা নাই বা কিবা কাৰণে আপোনালোকৰ বেংক একাউণ্টত সোমা নাছিল বা আপোনালোকৰ বেংক একাউণ্টৰ কিবা প্ৰবলেম আছিল তেতিয়াহলে আপোনালোকে আপোনালোকৰ বেংক একাউণ্টৰ ডেবিটটো চেঞ্জ কৰি ল'ব পইচাটো আপোনালোকৰ দুটা কিস্তি একেলগে সোমাব যদি যোৱা কিস্তিটো পোৱা নাই আপোনালোকে আপোনালোকৰ পইচাটো 20 নং ইনষ্টলমেন্টটো 21 নং ইনষ্টলমেন্টৰ লগত দুটা একেলগে পাই যাব সেই কাৰণে আপোনালোকে আপোনালোকৰ PM কিষাণ যোজনাৰ ৱেবছাইটটোত যাই পেলাই আপোনালোকৰ আধাৰ কাৰ্ড মাৰি ষ্টেটাসটো চাব ষ্টেটাসটো চাৰ পিছত আপোনালোকে দেখা পাব পইচাটো সোমাব না নাই তাই কনফাৰ্ম হ'ব পাৰো আৰু 1:30 বজাৰ পৰা আপোনালোকৰ একাউণ্টত পইচা সোমোৱা আৰম্ভ হ'ব থ্যাংক ইউ বন্ধুসকল আজি ভিডিঅ'টো এইলৈকে আছিল আপোনালোকক জনোৱাৰ কাৰণে আৰু মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু কোনি পইচাটো কাৰ একাউণ্টত সোমাইছে বা সোমা নাই যদি সোমা নাই কমেন্টত কমেন্ট কৰি জনাব মই যিমান পাৰো অতি সোনকালে আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম
আৰু ঠিক কৰি দিয়াৰ চেষ্টা কৰিম। আপোনালোকে কমেণ্টত জনাব মোক, কমেণ্টত জনোৱাৰ পিছত আমি চাই দিম। আপোনালোকৰ কিবা প্ৰব্লেম হ'লে আমি চব চাই দিব পাৰিম। থেংক ইউ বন্ধুসকল, আজি এইলৈকে ভিডিঅ' আছিল।